আপোনালোকৰ আগত মই এগৰাকী পেচেণ্ট চিনাকি কৰাই দিব বিচাৰিছোঁ, যিহেতু আমাৰ কাইৰোপ্ৰেক্টিক ৰেষ্ট'ৰেটিভ ক্লিনিকত তেখেত আহি কঁকাল বিষৰ ট্ৰিটমেণ্ট এটা লৈছিল। তো আপোনালোকৰ আগত পৰিচয় কৰাই দিওঁ। তেখেত হৈছে বাইদেউ, আপোনাৰ নামটো? মোৰ নাম শ্ৰীমতী দীপালী মণ্ডল। দীপালী মণ্ডল ন? আচ্ছা, আপোনাৰ ঘৰ? যোৰহাট তিতাবৰ। যোৰহাট তিতাবৰ। আৰু ইয়াত ডিব্ৰুগড় লেপেটকোটত থাকে ন? ডিব্ৰুগড় লেপেটকোটৰ মাকৰ ঘৰত থাকোঁ। মাৰ ঘৰত থাকে। আচ্ছা আচ্ছা। আপুনি কি সমস্যাজনিত বিষয়ত আহিছিল ইয়াত? আপুনি অকণমান আমাৰ ৰাইজক জনাব নেকি? কঁকাল বিষ কাৰণে। কঁকাল বিষ? বিষৰ কাৰণে। কিমান দিনৰ পৰা কঁকাল বিষ পাইছিল আপুনি? 3-4 বছৰমান হৈ গ'ল। হা, তাৰপৰা কিবা ট্ৰিটমেণ্ট বাগেৰা কিবা কৰিছিল নেকি? নাই, আগত কৰিছিলোঁ যে ডক্টৰ হেতি। হা, এল'পেথিক কৰিছিল। তো তাতে কোনো ধৰণৰ প্ৰব্লেমটো সলিউশ্যন নাপালে? নাপালোঁ। তো আপুনি কেনেকৈ গম পালে মোৰ ইয়াত এনেকৈ ট্ৰিটমেণ্ট পায় বা এনেকৈ ট্ৰিটমেণ্ট কৰি আছে মানুহে? মানুহটোহে কৈছিলে যে আপোনাৰ মানুহজনে কৈছিলে? আচ্ছা আচ্ছা। এতিয়া আপোনাৰ মানে কেনেকুৱা ধৰণৰ বিষটো আছিলে? কঁকাল বিষটো কেনেকুৱা ধৰণৰ আছিলে? উঠা বহা কৰিলে ধৰিছিলে। উঠা বহা কৰোঁতে আপুনি কঁকালত ধৰে? আৰু মূৰটো বিষাই, এইকেইটা বিষাইছিলে অলপ। মাথা বিষ, গলা ন? মানে স্পণ্ডলাইটিছো আছিলে চাৰ্ভাইকেলৰ? এতিয়া চবে আৰাম পাইছোঁ আৰু। এতিয়া চাৰ্ভাইকেল স্পণ্ডলাইটিছ যিটো আছিলে, চাৰ্ভাইকেলৰ যিটো পেইন আছিলে, সেই পেইনটো পাইছে নেকি? নাই পোৱা। এতিয়া মাথা বিষটো পাইছে নেকি? মাথা বিষটো নাই পোৱা। নাই পোৱা? আৰু কঁকাল বিষটো এতিয়া কেনেকুৱা পাইছে আপুনি? 3 বছৰৰ কঁকাল বিষ আছিল ন আপোনাৰ? 3 বছৰ। তো 3 বছৰৰ কঁকাল বিষটো মোৰ ইয়াত ট্ৰিটমেণ্ট আপুনি কেইদিন ল'লে? 3 দিন নে 4 দিন ল'লে ন? 3 দিন। আজি 3 দিন হৈছে? 3 দিন হ'ল। আচ্ছা, 3 দিনত আপোনাৰ কেনেকুৱা কি পাইছে? বহুত আৰাম পাইছোঁ। আচ্ছা, কিবা মেডিচিনটো দিয়া নাই আমি? নাই দিয়া। আচ্ছা আচ্ছা। লোৱাও নিদিয়া। আচ্ছা, আপুনি কোনো ধৰণৰ মেডিচিন খাব নালাগে, ঠিক আছে? আপুনি কমপ্লিটলি একদম ৰেষ্টত থাকিব। ৰেষ্ট মানে এনেকুৱা নহয় যে আপুনি বিচনাত পৰি থাকিব। দৈনিক যিবিলাক কাম কাজ আপুনি কৰি থাকক, মানে গধুৰ বস্তুবিলাক দঙাটো আপুনি অলপ এভইড কৰি দিব, ঠিক আছে? বাকী কমপ্লিটলি বডিটো ফ্লেক্সিবিলিটি ৰাখিব। বডি মুভমেণ্ট, বডি ফ্লেক্সিবিলিটি আৰু বডি প'ষ্টাৰ, যে স্পাইনটো আপুনি কেনেকৈ ৰাখিছে। এনেকৈ বেকাকৈ বহিয়ে, এনেকৈ টেৰা কৰি নহয়, এনেকৈ নকৰিব, সদায় ষ্ট্ৰেইট। প'ষ্টাৰটো সদায় মেইনটেইন কৰিব। স্পাইনৰ পৰা সকলো সমস্যাবোৰ বাহিৰলৈ ওলাই আহে। তো সেইকাৰণে আমি যিমান পাৰোঁ ৰাইজৰ আগত, যিমান ৰাইজ মোৰ ওচৰত আহে ডেইলি, আপোনাৰ একেবাৰে কম পেচেণ্ট আহে আৰু সিমানখিনি সংখ্যা হিচাপে মই ক'ব নিবিচাৰোঁ, আৰু মেক্সিমামে আহে। তো যিমানখিনি আহে চবৰে ৰিজাল্ট পজিটিভে পাওঁ, আৰু যিমানখিনি পাৰোঁ আমাৰ ফালৰ পৰা আমি চেষ্টা কৰোঁ যাতে সকলো মানুহ যাতে বিষমুক্ত এটা দেহা পায়। তো সেইটো আমি চেষ্টা চলাওঁ। তাত যিমান মানুহ পাওঁ চবতো ৰিজাল্ট ভালেই পাইছোঁ, আপোনাৰ ৰেছপন্সো ভাল পাইছোঁ। তো আপুনিও এতিয়া ভালেই পাইছে। তো বাকী ট্ৰিটমেণ্টত কিবা কমি পালে নেকি? নাই পোৱা। ট্ৰিটমেণ্টত নাই পোৱা। একো কমি পোৱা নাই? কোনো অসুবিধা পোৱা নাই? আৰু কৰাৰ পিছত ফ্ৰী লাগিছে দেহাটো। আচ্ছা আচ্ছা। তো ঠিক আছে, আপুনি আকৌ 1 উইক বা 10 ডেইজৰ পিছত মোৰ ওচৰত আকৌ এদিন চেকআপৰ কাৰণে আহিব। আৰু বাকী মই আপোনাক যিখিনি মনা কৰিলোঁ সেইখিনিতো আপুনি নকৰিব, আৰু যিখিনি মই আপোনাক কৰিব ক'লোঁ আপুনি সেইখিনি কৰিব। বাকী দৈনিক কাম কাজত আপুনি ব্যস্ত থাকক, ঠিক আছে? খোৱা বোৱা ধ্যান দিব, পানীটো খাব, পানীটো অকণমান শৰীৰটোত কমাই নিদিব, পানীটো লাগে, সেইকাৰণে পানীটো অকণমান খাব। আৰু খোৱা বোৱা ভিটামিনবিলাক নেচাৰেল, যিবোৰ নেচাৰেল প্ৰডাক্ট সেইবিলাক অলপ বেছি ইউজ কৰিব, হ'ব? তো বাকী এতিয়া আপোনাৰ মুখত স্মাইল আহিছেতো? ৰাতি শুব পাৰিছেতো? পাৰিছোঁ। কোনো অসুবিধা পোৱা নাই? এতিয়া নাই পোৱা। এতিয়া নাই পোৱা? আৰামছে আপুনি? আগত শুলেতো কুক কাক কৰি থাকোঁ। আগতে কুক কাক কৰে? আচ্ছা আচ্ছা আচ্ছা। বডি ক্ৰেকিং যিবিলাক চাউণ্ড পাইছিলে, এইবোৰ অৰিজিনেল পাইছে নে আপোনাৰ বনোৱা পাইছিলে? নাই, অৰিজিনেলে পাইছোঁ। অৰিজিনেল পাইছে। বহুতে কয় মানে যে এইবোৰ বনাই লোৱা বুলি কয়। তো সেইকাৰণে আমি কিছুমান কওঁ মানে যে আমি চাউণ্ড মানে কি হয়, মাইক্ৰফোনটো আমি ওচৰত ৰখাই থৈ দিওঁ, ঠিক আছে? মাইক্ৰফোনটো ৰখাই থৈ দিলে চাউণ্ডটো অলপ লাউড হয়। বাকী বডি যিমান ক্ৰেকিং থাকে গোটেই ক্ৰেকিংটো অৰিজিনেলেই থাকে। আপুনি পাইছে? মূৰ বিষ হ'লে মানে কি মানুহ কয় নে চুলি ফুটালে বোলে আৰাম হৈ যায়। আচ্ছা আচ্ছা। পিছদিনাখন চুলি ডিঙি চিঙি মাত নাই আৰু। এতিয়া যেনেকুৱা ফুটালে মাত পালোঁ, সেইবোৰ নাই। সেইবোৰ নাই বাৰু। আপোনাৰ কঁকালৰ মাত পাইছে, ডিঙিত মাত পাইছে, গোটেই বডিতে পাইছে। আপুনি যিমান বডি এলাইনমেণ্ট কৰিলোঁ গোটেইখিনিত আপুনি পাইছে না? তো এইবোৰ এটা ৰেঞ্জ অফ মানিপুলেশ্যন থাকে, এটা ৰেঞ্জ অফ পুছ কৰা যায়, সেইটো হিচাপে আমি কৰা যায়। আৰু
বাকী একো নাই, ইটছ অ'কে। আপুনি চব নৰ্মেল থাকক, হাঁহি থাকক, ধেমালি কৰক, ফূৰ্তি কৰক, আৰু লাইফটো সদায় মাইনাছ নহ'ব, এনজয় কৰক। আমি এইটোৱে কওঁ, যাওক, অসুবিধা পালে আমাৰ লগত কণ্টেক্ট কৰিব, আমি যিমানখিনি পাৰিম আপোনাক ফোনৰ যোগেদি সকাহ দিম। নেক্সট টাইম কিবা এটা হ'বলৈ ইয়াতে আহিম। অভিয়াছলি মষ্ট ৱেলকাম। আপোনালোকৰ কাৰণেতো চেণ্টাৰ খোলা হৈছে, আপোনালোকে আহিব আৰু আনৰ 10জনকো ক'ব, যদি পাৰে তেখেতলোকে আহি ভিজিট দিব পাৰে। ভিজিট দি ট্ৰিটমেণ্টটো লৈ তেখেতলোকে নিজে গম পাব কেনেকুৱা কি ধৰণৰ পাইছে। অ'কে, তাকে আপোনালোকৰ আগত আলোচনা কৰি অলপ দেখাই দিলোঁ তেখেতৰ প্ৰব্লেমৰ বিষয়ে। তো সেইকাৰণে আপোনালোকে চাব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, লাইক কৰক, আৰু বিষমুক্ত দেহা এটা পাবৰ কাৰণে আপোনালোকে ইয়াত ভিজিট কৰিব পাৰিব। থেংক ইউ, বাই বাই।